Hello guys, welcome to JIT. আজি আমি start কৰিম router and switch. So switch কি হয়? Switch is a networking device. আমি গম পাওঁ network মানে হল বহুতবোৰ কম্পিউটাৰ বা কেইটামান কম্পিউটাৰ আমি যেতিয়া কানেক্ট কৰিম এটাৰ লগত আনটো for sharing resources or for sharing data তেতিয়া আমি তাক কি কওঁ network. যেতিয়া মই কম্পিউটাৰ বিলাকক কানেক্ট কৰিম তেতিয়া আমাক কিছুমান ডিভাইস লাগে যাৰ থ্ৰুদি মই কম্পিউটাৰছবোৰ কানেক্ট কৰিব পাৰোঁ তো সুইচ হৈ গ'ল এনেকুৱা এটা বেসিক ডিভাইস যাৰ থ্ৰুদি আমি কম্পিউটাৰছবোৰ কানেক্ট কৰিব পাৰোঁ ইন এ নেটৱৰ্ক সো মোৰ যদি 10টা কম্পিউটাৰ আছে বা 20টা কম্পিউটাৰ আছে মই এই কম্পিউটাৰ বিলাকক সুইচৰ থ্ৰুদি বা হাবৰ থ্ৰুৰে কানেক্ট কৰিব পাৰোঁ So, A2 more basic switcher at a picture hai, jod 16 port or it is switch hai, jod atta to 1632 say, and so yate amar 16 port dekhwa hoise. So switch is a networking device that connect devices together on a computer network by using packet switching to receive, process and forward data to the destination device. तो switch की काम करे The switch is a data link layer device that connect multiple LAN segments to form a single network segment. Switch OSI model or data link layer of काम करे तो यार layer 2 device बुलियो কোৱা হয় actually layer 3 আজিকালি যিবিলাক switch আছে সেইবিলাক layer 3 তো কিছুমান কাম কৰে layer 3 switch layer 2 switch দুটাই থাকে কিন্তু মেইনলি আমাৰ ডাটা লিংক লেয়াৰত সুইচ কাম কৰে আৰু ই ডিফাৰেন্ট LAN সেগমেন্ট বোৰ কানেক্ট কৰিব পাৰে আৰু এটা নেটৱৰ্ক ই ক্ৰিয়েট কৰিব পাৰে Switch examine data packets for source and destination address. Switch can identify MAC address. আৰু ই MAC address identify কৰিব পাৰে আৰু switch যিবিলাক switch কাম কৰে PDU যেটো protocol data unit কয় হেতু হল frame frameত কাম হ'ব তো switch প্ৰত্যেকটো frame receive কৰিব আৰু সেই frame টো particular এটা frame receive কৰিব আৰু সেই frame টো destination লৈ পঠাই দিব তাৰ মানে যেতিয়া মই এটা মেসেজ পঠাই আছো switch লৈ তো switch হেতু as a frame identify কৰে আৰু সেই frame টোৰ বা সেই packet data টোৰ MAC address to identify কৰিব পাৰে switch switch collision detection কৰে বা switch আমাৰ ই multiple collision domain create কৰে এটা collision domain আৰু broadcast domain ৰ বিষয়ে আমি next classত বা next classত আমি কথা পাতিম so switch আমাৰ traffic maintain কৰিব আৰু ই ট্ৰাফিকক মিনিমাইজ কৰে মানে collision নহয় switchত আৰু switchত multiple device একেলগে data send কৰিব পাৰে so yata hil there are two types of switch layer 2 and layer 3 and switch learns MAC address switch আমাৰ প্ৰত্যেকটো components or MAC address টো মনত ৰাখে আৰু ই এখন টেবল মেইনটেইন কৰে যাক কয় MAC table So, যেতিয়া আমি প্ৰথমতে সুইচ এটা কানেক্ট কৰিম তেতিয়া তাতে কোনো ধৰণৰ MAC এড্ৰেছ বা MAC টেবল ক্ৰিয়েট নহয় বাট যেতিয়া এটা ডিভাইসে বেলেগ এটা ডিভাইসৰ লগত কানেকশন কৰিব তেতিয়া আমাৰ সুইচে এখন টেবল ক্ৰিয়েট কৰে যাক কয় MAC এড্ৰেছ আৰু যেতিয়া MAC এড্ৰেছ ক্ৰিয়েট হৈ যাব MAC টেবল ক্ৰিয়েট হ'ব তেতিয়া সুইচে ইউনিকাষ্ট কৰে আমাৰ তিনটা ধৰণৰ ট্ৰান্সমিশন আছে ইউনিকাষ্ট ব্ৰডকাষ্ট এণ্ড মাল্টিকাষ্ট Unicast মানে হল 1 to 1 যেতিয়া মোৰ এটা প্যাকেট ডাইৰেক্টলি মোৰ সোর্স টু ডেস্টিনেশন যায় হেতু কয় unicast multicast হলে one message is forward to multiple devices and broadcast means one message is forward to all devices
সেইটো হ'ব ব্ৰডকাষ্ট সুইচে ব্ৰডকাষ্টটো কৰে আৰু সুইচে ইউনিকাষ্টটো কৰে ইউনিকাষ্ট যেতিয়া হি MAC এড্ৰেছ বা MAC টেবল ক্ৰিয়েট কৰিলে তেতিয়া সুইচে ইউনিকাষ্ট কৰে So, দুটা টাইপৰ মেইনলি সুইচ আছে এটা ম্যানেজেবল এটা আনম্যানেজেবল আনম্যানেজেবল যিবিলাক সৰু সৰু সুইচ থাকে যত অপাৰেটিং সিস্টেম নাথাকে সিম্পল সেবিলাকক মেনেজ কৰিব নোৱাৰি বা কনফিগাৰ কৰিব নোৱাৰি আৰু যেটো আমাৰ CCNA বা Cisco সুইচ হ'ব সেবিলাক হ'ব ম্যানেজেবল সুইচ যত নিজৰ অপাৰেটিং সিস্টেম থাকিব আৰু সেইটো আমি কনফিগাৰ কৰি মেনেজ কৰিব পাৰো তেনে ধৰণৰ সুইচ সুইচত প্ৰবলেম এটো যে সুইচে অকল সেম নেটৱৰ্কহে কানেক্ট কৰিব পাৰে মানে যেতিয়া আমি same network যেনুকা আমাৰ IP আছে 10000 বা 10 or network to লগত ই 20 network to connect কৰিব নোৱাৰে তো different network connect কৰিব নোৱাৰে সুইচে তো সুইচ সেই কাৰণে আমাক simple networkত যিকোনো এটা network বনাবৰ কাৰণে আমি same networkত সুইচ ইউজ কৰো next যেটো ডিভাইস আহে সেইটো হল ৰাউটাৰ এটা ইন্টাৰনেটৱৰ্কিং ডিভাইস বা নেটৱৰ্কিং ডিভাইস জুনে different network connect কৰিব পাৰে so switcher problem কি আছে যে ই same network তে কাম কৰে but router আমাৰ ইউজ হয় to connect two different networks so যেতিয়া আমি ইন্টারনেটত কথা পাতিম ইন্টারনেটৰ কাম হ'ব তেতিয়া আমাক router is necessary কাৰণ routerে different network বোৰ connect কৰিব পাৰে Router decide the best possible route. এতিয়া যেতিয়া মোৰ এটা প্যাকেট বা এটা মেসেজ এটা সোর্সৰ পৰা ডেস্টিনেশনলৈ যাব তেতিয়া ডিফারেন্ট টাইপস অফ রুট अवेलेबल থাকে মানে বহুত বেলেগ বেলেগ ৰাস্তা থাকিব যাৰ থ্ৰুদি মোৰ প্যাকেটটো এটা সোর্সৰ পৰা ডেস্টিনেশনলৈ যাব পাৰে ৰাউটাৰে ডিসাইড কৰে কোনটো বেস পাথ হ'ব সেই প্যাকেটটোৰ কাৰণে বা সেই মেসেজটোৰ কাৰণে কোনটো বেস পাথ হ'ব কোনটো পাথেদি সেই প্যাকেটটো পঠোৱা হ'ব হেতু সিলেক্ট কোনে কৰিব ৰাউটাৰে Router maintain a routing table যেনুকা সুইচে MAC table maintain কৰে ৰাউটাৰে এই বেস পাথ বিলাকৰ এখন টেবল মেইনটেইন কৰে যাক কয় ৰাউটিং টেবল আৰু ৰাউটিং টেবলখন চাই কিনে বা ৰাউটিং টেবলৰ পৰাই ডিসাইড হয় যে কোনটো রুট ইউজ হ'ব to send a packet to the destination লৈ প্যাকেটটো send কৰিবৰ কাৰণে কোনটো রুট ইউজ হ'ব হেতু পোর্ট পৰা চাই কিনে ডিসাইড হয় রাউটিং টেবল Okay, router layer 3 কাম কৰে of OSI model that is network layer আৰু ইয়াক PDU protocol data unit কি কয় এটো প্যাকেট protocol data unit হ'ব ইয়াতে প্যাকেট আৰু ই ৰাউটাৰে IP address identify কৰিব পাৰে router can identify IP address so routing table কি হয় a routing table or routing information base যিখন এখন টেবল ক্ৰিয়েট কৰে ৰাউটাৰে আৰু এই টেবলখনত বেস রুট অফ দ্য ৰাউটাৰ এটা সোর্সৰ পৰা ডেস্টিনেশনলৈ যোৱাৰ কাৰণে বা তাৰ নেক্সট নোডটো যোৱাৰ কাৰণে নেক্সট ৰাউটাৰটো যাবৰ কাৰণে যিকেটা বেস পাথ হ'ব সেইকেটা লিস্ট হৈ থাকে ৰাউটিং টেবলত and routing means selecting the best route what is routing routerৰ লগত এটা বহুত important point আহে যেটো কয় routing means selecting the best route বহুত বেলেগ রুট থাকিব পাৰে তাৰে ভিতৰত বেস্ট রুট সিলেক্ট কৰা প্ৰসেসটো কি কয় routing is a responsibility of the router next ahe amar routing protocol specifies how router communicate with each other and distributing information that enables them to select route between any two nodes or computer network so routing protocol select kore base route এইবোৰ protocol use হয় আমাৰ base route বিলাক select কৰাৰ কাৰণে আৰু দুটা ৰাউটাৰক মাজত কমিউনিকেট কৰাৰ কাৰণে আমাক কিছুমান routing protocol লাগে যেনেকে RIP আছে EIGRP OSPF এই গোটেইবোৰ routing protocol use হয় দুটা
ৰাউটাৰৰ মাজত কমিউনিকেট কৰোৱাৰ কাৰণে সো ৰাউটাৰ ইজ আ very complicated device যত আমাৰ অপাৰেটিং সিস্টেমৰ পৰা লৈ কিনে ৰেমৰ পৰা লৈ কিনে গুটেইখিনি বস্তু থাকিব সো যেনেকুৱা আমাৰ কম্পিউটাৰ হয় ৰাউটাৰ ইজ অলসো that type of device so router ইয়াতে আমি ইন্ট্ৰোডাকশন এটা পঢ়ি আহিলো যে router is a special type of computer ইয়াতে কি কৈছে কম্পিউটাৰ যত অপাৰেটিং সিস্টেমো থাকে আৰু ৰাউটাৰৰ যেটো অপাৰেটিং সিস্টেম তাক আমি কি কওঁ ইন্টাৰ নেটৱৰ্ক অপাৰেটিং সিস্টেম বা IOS so routerৰ অপাৰেটিং সিস্টেমটো কি কয় IOS বা ইন্টাৰ নেটৱৰ্ক অপাৰেটিং সিস্টেম আৰু এই অপাৰেটিং সিস্টেমটোকে আমি কনফিগাৰ কৰা শিকিম ইন CCNA CCNA আমি ৰাউটাৰ আৰু সুইচত যিবিলাক অপাৰেটিং সিস্টেম আছে তাক আমি কনফিগাৰ কৰা শিকিম so this is the symbol of router যেটো আমাৰ ভাৰ্চুৱেল যেটো আমাৰ সফটওয়্যাৰ আছে আমি প্যাকেট ট্ৰেচাৰ ইউজ কৰিব পাৰো বা আৰু প্যাকেট ট্ৰেচাৰ বাহিৰেও কিছুমান সফটওয়্যাৰ আছে তো প্যাকেট ট্ৰেচাৰ ৰত তোমাৰ এইটো হৈ যাব ৰাউটাৰৰ সিম্বল এনেকুৱা ৰাউটাৰৰ সিম্বল দেখা পাবা এটা ৰাউটাৰত কম্পোনেন্ট কি কি থাকে RAM NVRAM ফ্ল্যাশ ROM আৰু ফিজিক্যাল কম্পোনেন্টৰ ভিতৰত হ'ব ইন্টাৰফেস আৰু যত মই কানেকশন কৰিম হেতু ক'ব কনসোল আৰু কনসোল পোৰ্টও থাকে এটা সো নেক্সট আহে RAM ফাৰ্স্ট ৰাউটাৰৰ এটা কম্পোনেন্ট কি হল RAM অপাৰেটিং সিস্টেমৰ যিকোনো বস্তু যেতিয়া ৰান হ'ব হেতু কোড আমাৰ ৰান হয় RAMত ৰান হয় সো RAM বা random access memory is an important part of router সো যিকোনো বস্তু যেতিয়া ৰান যিকোনো বস্তু বা যিকোনো যেটা ফাংশন আমি রান কৰিম বা যিকোনো কনফিগাৰেশন যেতিয়া মই কৰিম তেতিয়া হলে হেতু কোড ৰান হ'ব RAMত ৰান হ'ব ওকে নেক্সট এটা নেক্সট ডিভাইস কি হল NVRAM NVRAM কি হয় নন ভলাটাইল RAM so RAM is static no sorry RAM is volatile RAM is a volatile memory তাৰ মানে RAMত আমি যিবোৰো কাম কৰিম বা যিও কনফিগাৰেশন কৰিম যেতিয়া মোৰ পাৱাৰ অফ হৈ যাব সেই কনফিগাৰেশন খিনি লস্ট হৈ যাব because RAM is a volatile memory and we can store the memory till the power supply is on so there is another component called NVRAM বা non volatile RAM যত আমি সেভ কৰিব পাৰো non volatile is non volatile বা NVRAM মানে তাতে পাওয়ার যদি অফ হৈ যায় if power goes down তেতিয়াও আমাৰ ডাটা সেভ হৈ থাকে NVRAM নেক্সট আহে আমাৰ এটা মেমৰি যাক আমি ফ্ল্যাশ আমাৰ হার্ড ডিস্কৰ দৰে কাম কৰে যেনেকুৱা আমাৰ কম্পিউটাৰৰ হার্ড ডিস্কত আমি ডাটাটো সেভ কৰি ৰাখিবৰ সৰি তোমাৰ অপাৰেটিং সিস্টেমটো ক'ত থাকে আমাৰ হার্ড ডিস্কত থাকে তেনেদৰে ৰাউটাৰৰ যেটো IOS বা ইন্টাৰ নেটৱৰ্ক অপাৰেটিং সিস্টেম ৰাউটাৰৰ IOS টো সেভ ক'ত থাকে ফ্ল্যাশ মেমৰি সেভ হৈ থাকে ঠিক আছে সো ৰাউটাৰৰ IOS বা অপাৰেটিং সিস্টেম ক'ত সেভ হয় ফ্ল্যাশ মেমৰি নেক্সট আহে ROM रीड অনলি মেমৰি তো ROMত আমাৰ কনফিগাৰেশন ফাইল যিখিনি যেটো ৰাউটাৰ এটা স্টার্ট হবৰ কাৰণে যিখিনি আমাক ফাইল লাগে বা আমাৰ পোস্ট যেটো টেস্ট হয় সেই গুটেইখিনি আমাৰ কোড থাকিব তোমাৰ ROMত থাকিব তো ROMত আমাৰ ৰাউটাৰৰ গুটেই কম্পোনেন্ট খিনি বা আমাৰ পোস্টৰ যিখিনি কম্পোনেন্ট সেই কম্পোনেন্ট খিনি সেভ হৈ থাকে ROMত সো নেক্সট আহে আমাৰ ইন্টাৰফেস হৈ গল যেটো আমি বাহিৰত পৰা যিখিনি ইন্টাৰফেস পাম বা ৰাউটাৰৰ যিখিনি পোৰ্ট পাম সেইখিনি কি কয় ইন্টাৰফেস তো ৰাউটাৰ এটা কানেক্ট কৰা বা ৰাউটাৰক সুইচৰ লগত কানেক্ট কৰা বা সুইচ ৰাউটাৰক তুমি পিসিৰ লগত কানেক্ট কৰা ৰাউটাৰটো কেনেকে কনফিগাৰ কৰিবা এই গুটেই বিলাকৰ কাৰণে আমাক কিছুমান পোৰ্ট লাগে তো এই পোৰ্ট বিলাককে কি কয় ইন্টাৰফেস তো ৰাউটাৰত কি কি ইন্টাৰফেস থাকে ইথাৰনেট fast ethernet serial token ring loopback console auxiliary so different types of interface আমি পাও রাউটারত বিষয় internal components of a router তো এটো তোমাক internal components দেখোৱা হৈছে রাউটাৰৰ এটো power supply flash sim বুটৰ কাৰণে ROM DIMM CPU তো internal component হৈ গল এইখিনি রাউটাৰৰ
নেক্সট এক্সটাৰ্নেল কম্পোনেন্ট কি থাকিব আমাৰ ৰাউটাৰৰ সো এইকিটা পোর্ট এনেকুৱা তোমাৰ ব্যাকগ্ৰাউন্ডটো দেখা পাবা এইটো হৈ গল পাৱাৰ কোড যত আমি পাৱাৰ দিম তো যেনেকুৱা আমাৰ সিপিইউ পাৱাৰ দিব লাগে হেতু এসএমপিএস থাকে নহয় এসএমপিএসত আমি পাৱাৰ দিও সো ইয়াতেও আমাৰ পাৱাৰ দিয়াৰ কাৰণে এনেকুৱা পাৱাৰ কোড থাকিব তো এইটো হল পাৱাৰ কোড কানেকশন অন অফ সুইচ তো ৰাউটাৰটো অন অফ কৰাৰ কাৰণে এইটো তোমাৰ ব্যাকআপ সুইচ থাকিব এতিয়া তাৰ পাছত আহে আমাৰ অক্সিলাৰি পোর্ট কনসোল পোর্ট fast Ethernet port and these are called serial port so auxiliary port হয় তোমাৰ ইন্টারনেটৰ লগত কানেক্ট হোৱাৰ কাৰণে auxiliary port থাকে console port হৈ গল console port টো যেটো হ'ব রাউটার এটা কনফিগার কৰাৰ কাৰণে আমাৰ console cable লাগে সেই console cable ডাল আমি console portৰ থ্ৰুদি কানেক্ট কৰিম যেতিয়া তুমি রাউটার এটা কনফিগার কৰিব লাগিব রাউটাৰটো কনফিগার কৰাৰ কাৰণে তুমি console portৰ থ্ৰুদি পিসি টোৰ লগত কানেক্ট কৰি সেই পিসি টোৰ পৰা তুমি রাউটাৰটো কনফিগার কৰিব পাৰা নেক্সট আহে তোমাৰ ফাস্ট ইথাৰনেট পোর্ট হৈ গল যত আমি রাউটাৰৰ পৰা সুইচলৈ বা রাউটাৰৰ পৰা পিসি লৈ যেতিয়া মই কানেক্ট কৰিব লাগিব তেতিয়া মই এই ফাস্ট ইথাৰনেট পোর্ট ইউজ কৰিম সিরিয়াল পোর্ট ইউজ হয় সিরিয়াল পোর্ট তোমাৰ রাউটাৰ টু রাউটাৰ কানেক্ট কৰাৰ কাৰণেও ইউজ হয় তোমাৰ সিরিয়াল পোর্ট সো ইয়াতে দিয়া আছে যে ল্যান কানেকশনৰ কাৰণে বা ম্যানেজমেন্ট পোর্টৰ